নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 ছেপ্টেম্বৰ। আজি ৰাতিপুৱাই লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিলে টকা। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। কোন মহিলাৰ একাউণ্টত টকা সোমাল সম্পূৰ্ণকৈ জানি লওক। আত্মসহায়ক মহিলাৰ একাউণ্টত 10,000 টকাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ পন্থা হাতত লৈছে। অতি শীঘ্ৰে আত্মসহায়ক একাউণ্টত চৰকাৰে প্ৰেৰণ কৰি আছে 10,000 কোটি টকা। লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বেংক একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিছে 1250 টকাকৈ। আপুনি পাইছে না নাই নিশ্চয় কমেণ্ট কৰি জনাব। যিসকলে পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। চৰকাৰে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 44 লাখ হিতাধিকাৰী একাউণ্টত সোমাল 387 কোটি টকা। পৰীক্ষা কৰক এতিয়াই আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। কোন লোকৰ একাউণ্টত বা কোন মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিলে টকা সম্পূৰ্ণকৈ জানি লওক। লাখ লাখ হিতাধিকাৰী একাউণ্টত সোমাল টকা। 44 লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ল এই ধনৰাশি। ইয়াৰ বাবে চৰকাৰ মুকলি দিছে 387 কোটি টকা। অৰুণোদয় হিতাধিকাৰী লাভ কৰিলে এই ধনৰাশি। বৃদ্ধা পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ, বিধৱা আৰু বৃদ্ধা পেঞ্চন আঁচনিৰ মহিলাসকলৰ একাউণ্টত চৰকাৰে সোমাই দিলে টকা। পুৱাতেই চৰকাৰী হিতাধিকাৰী একাউণ্টত মুকলাই দিলে এই ধনৰাশি। কোন মহিলাই লাভ কৰিলে এই টকা। আপুনি এইবাৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি? যদি পোৱা নাই তেনে ক্ষেত্ৰত এতিয়া চেক কৰক আপোনাৰ একাউণ্ট। আৰু তাৰ আগতে যিসকল ব্যক্তি 10 তাৰিখত টকা পোৱা নাই অতি শীঘ্ৰে আপোনাৰ একাউণ্টটো আপডেট কৰিবলৈ কোৱা হৈছিলে। যিসকল ব্যক্তিয়ে একাউণ্টটো আপডেট কৰিছে সেইসকলৰ একাউণ্টত চৰকাৰে সোমাই দিলে টকা। অতি শীঘ্ৰে আপোনাৰ একাউণ্টটো চেক কৰক। আপুনি পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টৰ KYC-টো আপডেট কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনাৰ একাউণ্টলৈ চৰকাৰে প্ৰেৰণ কৰিছে টকা। যদি আপুনি টকা পোৱা নাই কিবা অসুবিধা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মাটি বাৰীৰ কাম কাজক লৈ এটা ডাঙৰ খবৰ। আহি আছে মিছন বসুন্ধৰা 3.0। মাটি বাৰীৰ কাম কাজক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। শীঘ্ৰেই মুকলি কৰা হ'ব মিছন বসুন্ধৰা 3.0। বসুন্ধৰা 1.0 আৰু 2.0ৰ পিছত চৰকাৰ সাজু হৈ পৰিছে 3.0ৰ বাবে। নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পন্ন কৰা হ'ব মাটি বাৰী সম্পৰ্কীয় সকলো কাম কাজ। বসুন্ধৰা 3.0ত পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ, নামজাৰি বাতৰা আদিৰ কাম সম্পূৰ্ণ অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পন্ন কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম কাজসমূহ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। মাটি বাৰী কাম কাজক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ মাটি বাৰী কাম কাজ কৰিবলগীয়া আছে নেকি? তেনে ক্ষেত্ৰত এতিয়া সংগ্ৰহ কৰক কেইবাখন নথি পত্ৰ। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে কি নথি পত্ৰ লাগিব, যেতিয়া আৰম্ভ হয় আবেদন প্ৰক্ৰিয়া নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ এটাকৈ ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাই জনাই দিম। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সাজু কৰক নথি পত্ৰ। আগন্তুক 8 মাহত ওলাব 50,000 চাকৰি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন ডাঙৰ মন্তব্য। লাখ লাখ শিক্ষিত যুৱক যুৱতীলৈ এটা ভাল খবৰ। ৰাজ্যত একেলগে ওলাব 50,000 চাকৰি। মুখ্যমন্ত্ৰী কৰিলে এটা ডাঙৰ ঘোষণা। 1 লাখ নিযুক্তি দিয়াৰ পিছত পুনৰ 50,000 যুৱক যুৱতীক নিযুক্তি দিয়াৰ লক্ষ্য চৰকাৰৰ। 1 টকা দুৰ্নীতি নোহোৱাকৈ দিয়া হৈছে এই নিযুক্তি। আগন্তুক 8 মাহৰ ভিতৰতে ওলাব এই 50,000 চাকৰি। টুইট যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। লাখ লাখ শিক্ষিত যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ। লগতে এইবাৰ যিসকল ব্যক্তি 2024 বৰ্ষত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। আপুনি গ্ৰেড 3 এক্সাম দিছিল নেকি? কোৱেশ্চনবোৰ কেনেকুৱা আহিছিলে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে গ্ৰেড 4ৰ বাবে যিসকলৰ প্ৰিপাৰেশ্যন কৰি আছে ভালকৈ প্ৰিপাৰেশ্যন কৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অনলাইন পে'মেণ্ট কৰা সকলৰ বাবে এখন ডাঙৰ খবৰ। UPI লেনদেনত আহি গ'ল নতুন নিয়ম। আপুনি UPIৰ পৰা লেনদেন কৰে নেকি? তেনে ক্ষেত্ৰত কেইবাটাও নিয়ম সলনি কৰা হৈছে। অনলাইন পে'মেণ্ট কৰা সকলৰ বাবে এখন ডাঙৰ খবৰ। UPI লেনদেনত আহি গ'ল নতুন নিয়ম। এতিয়াৰ পৰা প্ৰতিদিনে কিমান টকাৰ লেনদেন কৰিব পাৰিব আপুনি? ৰিজাৰ্ভ বেংকৰ ডাঙৰ সিদ্ধান্ত। দৈনিক UPI লেনদেনৰ নিয়মত আহিছে এখন ডাঙৰ পৰিৱৰ্তন। UPI ট্ৰানজেকশ্যন লিমিট 1 লাখ টকাৰ পৰা বৃদ্ধি কৰা হৈছে 5 লাখ টকালৈকে।
যদি সাধাৰণ ইউপিআই লেনদেনৰ সময়সীমা লগতে নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই 2016 চনতে মুকলি কৰিছিল ইউপিআই পদ্ধতি। অনলাইন পেমেণ্টত নম্বৰ 1 হৈছে আমাৰ ভাৰত। সকলোৱে জানে যে ইউপিআই লগতে এনপিচিআইয়ে লেনদেনৰ সীমা 1 লাখ টকা নিৰ্ধাৰণ কৰি ৰাখিছে। লগতে ষ্টেট বেংকৰ তৰফৰ পৰা প্ৰতিদিনে ইউপিআই লেনদেন 1 লাখ টকা আৰু প্ৰতিদিনে 10টা লেনদেনহে কৰিব পাৰে ষ্টেট বেংকৰ গ্ৰাহকসকলে। লগতে চেণ্ট্ৰেল বেংক আৰু ইউনিয়ন বেংক আৰু ইণ্ডিয়ান বেংক ইউকো বেংকৰ লগতে বেংক অফ মহাৰাষ্ট্ৰ কানাডা বেংক লগতে বেংক অফ বৰোদা পাঞ্জাৱ বেংক বহুতো বেংক ইয়াতে লিষ্টত দিয়া আছে। পাঞ্জাৱ বেংক হিন্দ বেংক এক্সিছ বেংকৰ লগতে HDFC বেংকৰ উপৰিও ICICI বেংক বন্ধন বেংক IDFC বেংক IDBI বেংকৰ দৈনিক ইউপিআই লেনদেনৰ সীমা 1 লাখ টকা। কিন্তু অতি শীঘ্ৰেই প্ৰায় সকলো বেংকৰ গ্ৰাহকে 5 লাখ টকালৈ কৰিব পাৰিব লেনদেন। ইউপিআই পৰিশোধৰ সীমা প্ৰতি লেনদেনত 1 লাখ টকাৰ পৰা 5 লাখ টকালৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে RBIৰ তৰফৰ পৰা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ উপস্থিতিত MPCৰ বৈঠকত লোৱা হৈছে এখন ডাঙৰ সিদ্ধান্ত। এই সন্দৰ্ভত পৃথকে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হ'ব বুলি ঘোষণা কৰিছে RBIৰ তৰফৰ পৰা। হয়, আপুনি ঠিকেই শুনিছে, ইউপিআই লেনদেনক লৈ এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে মহিলাসকলৰ বাবে এটা ভাল খবৰ। আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়া হ'ব 10,000 টকা। প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিলে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান উদ্যোগী আইমাতৃসকলৰ মুখত হাঁহি বিৰিঙৰ বাবে চৰকাৰে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। অসমৰ 39 লাখ গ্ৰাম্য মহিলা উদ্যোগীৰ বাবে লাখপতি বাইদেউ হোৱাৰ সুযোগ প্ৰদান কৰিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰে পণ লৈছে প্ৰত্যেকগৰাকী মহিলাক লাখপতি বনৰ বাবে। অসমৰ 39 লাখ গ্ৰাম্য মহিলা উদ্যোগী হ'ব লাখপতি বাইদেউ। লাখপতি বনাবলৈ চৰকাৰে এখন ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে কেইবাটাও চৰ্তও বান্ধি দিছে। যোগ্য বিবেচিত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যক প্ৰথম বছৰত 10,000 টকা প্ৰদান কৰিব। যদি আপুনি আত্মসহায়ক গোটৰ প্ৰপত্ৰটো ফিল আপ কৰি জমা দিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলৈ গৈ আছে 10,000 টকা। চৰকাৰ সম্পূৰ্ণকৈ বিবেচনা কৰি আছে কোনে কোনে 10,000 টকা লাভ কৰিব, লগতে কাক কাক বা কোন কোন মহিলাসকলক 10,000 টকাকৈ প্ৰদান কৰা হ'ব ইয়াক লৈ চৰকাৰ সম্পূৰ্ণকৈ বাছনি কৰি আছে। কেৱল ইয়াই নহয়, 10,000 টকা দিয়াৰ পিছত পৰৱৰ্তী সময়ত চৰকাৰে আপোনালোকক আকৌ 25,000 টকা প্ৰদান কৰিব, যিটো 12,500 টকা বেংকক ঘূৰাই দিব লাগিব আৰু বাকী 12,500 টকা আপুনি ৰাখি দিব আৰু সেইখিনি টকাৰ আপুনি ব্যৱহাৰ কৰিব পাৰিব। লগতে যদি এইখিনি টকাৰো আপুনি লাখপতি হ'ব নোৱাৰে তথাপিও চৰকাৰে আপোনালোকক আকৌ টকা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ADRE পৰীক্ষাৰ্থীৰ বাবে শীঘ্ৰেই আহিব SOP। নলবাৰী ঘটনা তদন্ত DIG ইন্দ্ৰাণী বৰুৱাৰ। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এটা বিগ ব্ৰেকিং নিউজ, কিয়নো ADRE পৰীক্ষাৰ্থীক লৈ নলবাৰীত উঠাৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিছে। নৱনীতা শৰ্মা নামৰ এগৰাকী পৰীক্ষাৰ্থীয়ে আনিছিল অভিযোগ। DIG ইন্দ্ৰাণী বৰুৱাই তদন্ত চলাইছে সমগ্ৰ ঘটনাৰ বিৰুদ্ধে। পৰীক্ষা হলত পৰিৱেশৰ সময়ত চলোৱা তালাচীক লৈ কৰিছিল অভিযোগ। ফেচবুক যোগে বননীতা শৰ্মাই কৰিছিল এই অভিযোগ। সমগ্ৰ ঘটনাক গুৰুত্ব সহকাৰে লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে এই সন্দৰ্ভত SOP প্ৰকাশ কৰিব বুলি টুইট যোগে জনাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে সমগ্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়াক প্ৰশংসা কৰে অভিযোগ কৰি নৱনীতা শৰ্মাই। মহিলাৰ সুৰক্ষা লৈ মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপক শলাগ লৈ অভিযোগ কৰি যুৱতীয়ে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আশ্ৰাফুল হুছেইনৰ হুংকাৰ উজনিৰ জনতাক, লগতে তামোল পাণ বঁটা আৰু গামোচা দিলেহে মিয়া যাব উজনিলৈ। আশ্ৰাফুলক প্ৰত্যুত্তৰ জাতীয় দল সংগঠনৰ। এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছে এখন ডাঙৰ খবৰ। UDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ হুংকাৰ, মিয়া নোযোৱাৰ বাবে উজনিত স্তব্ধ হৈ পৰিছে উদ্যোগ। ইটা ভাটাৰ পৰা আৰম্ভ কৰি কোনো উদ্যোগই চলা নাই উজনিত, এনেকুৱাকৈ মন্তব্য কৰিছে আশ্ৰাফুলে। তামোলৰ বঁটা আৰু গামোচাৰে অসমীয়াই মাতিব লাগিব মিয়াসকলক, তেতিয়াহে মিয়া উজনিলৈ যাব। মিয়া শ্ৰমিকৰ বাবে কামৰ কোনো অভাৱ নাই বুলি মন্তব্য কৰিছে আশ্ৰাফুলে। কেৰেলা দিল্লীত গৈ কাম কৰিব মিয়া শ্ৰমিকে। শৃংখল চলি থাক শৃংখল আশা আশ্ৰাফুলৰ। চৰকাৰে পুহি ৰাখিছে শৃংখলক। আশ্ৰাফুলৰ চেলেঞ্জ গ্ৰহণ কৰিছে উজনিৰ দল সংগঠনে। শিৱসাগৰলৈ আহিলে বিপদত পৰিব আশ্ৰাফুলে। খিলঞ্জীয়ক উপলুঙা কৰিলেই বিপদ
পৰিব আশ্ৰফুল খিলঞ্জীৰ ভূমি কোনোবাই দখল কৰিলে উচ্ছেদ চলিবই লগতে টাই আহোম ছাত্ৰ সন্থাই উভতি ধৰিলে আশ্ৰাফুল হুছেইনক কোনো কাৰণতে তামোল পাণ নিদিয়ে মিয়াসকলক ভুলতো যাতে উজনি অসমলৈ মিয়া নাহে তাৰ বাবে হুংকাৰ প্ৰদান কৰা হৈছে লগতে কোনোবাই যদি মিয়া শ্ৰমিক নিয়োগ কৰে তেন্তে ব্যক্তিৰ ওপৰতো ব্যৱস্থা লোৱা হ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে বিপৰীত দলৰ পৰা লগতে মিয়াৰ আগ্ৰাসী মনোভাৱ কোনো কাৰণতে সহ্য কৰা নহ'ব গামোচা আৰু শৰাই হৈছে অসমীয়া জাতিৰ প্ৰতীক আৰু সম্পদ অসমীয়া জাতিৰ প্ৰতীক আৰু সম্পদক কৰা অপমান সহ্য কৰা নহ'ব ইতিমধ্যে সন্দেহযুক্ত নাগৰিকে এৰিছে উজনি অসম ইউডিএফৰ বিধায়ক আশ্ৰাফুল হুছেইনক হুংকাৰ প্ৰদান কৰিছে ৩০টাতকৈ অধিক দল সংগঠনৰ তৰফৰ পৰা ইউডিএফৰ বিধায়ক আশ্ৰাফুল হুছেইন তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ মূল অস্ত্ৰ ভাঙিল হয় বন্ধু বান্ধৱীসকল আপোনালোকে ঠিকেই শুনিছে এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মূল অস্ত্ৰ ভাঙিল নেকি কংগ্ৰেছে এখন মূল অস্ত্ৰ ভাঙিল বুলি এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ মূল অস্ত্ৰ ভাঙি দিলে কংগ্ৰেছ চৰকাৰে বিগত লোকসভা নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে ভাঙি দিলে কংগ্ৰেছে তাৰ বাবে অসমৰ ৰাইজে ভাল পাইছে আৰু ধন্যবাদ দিছে কংগ্ৰেছক হিমন্ত বিশ্ব শৰ্মা যিমানে দম্বালে নামৰে কিয় কেৱল ৰাজনৈতিকভাৱে বদৰুদ্দিন আজমলক শেষ কৰিছে কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ মূল অস্ত্ৰ ভাঙি দিলে কংগ্ৰেছে বন্ধু বান্ধৱীসকল আজিৰ দিনটোত কেইবাটাও ৰাজনৈতিক খবৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছিলে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.